হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি কেকৰ ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। খুবেই সহজতে আচলতে বনাব পাৰি। যিহেতু গাজৰৰ দিন, আমি বিশেষকৈ গাজৰৰ কেকনো কেনেকৈ বনাম তাকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া গাজৰ গ্ৰেট কৰি লৈছোঁ, লগতে তেল আৰু বিশেষকৈ গাখীৰ গোটেইখিনি এনেকৈ মিক্স কৰি লৈছোঁ। লগতে মই গুৰ ব্যৱহাৰ কৰিছোঁ। ইয়াত মই ময়দা ব্যৱহাৰ নকৰোঁ, আটা ব্যৱহাৰহে কৰিম। গোটেইখিনি একেলগে আচলতে মিক্স কৰি ল'ম। মিক্স কৰি পেলাইহে আচলতে এতিয়া ৰেচিপিটো গোটেইখিনি বনাম। ইয়াত মই বেকিং পাউডাৰ ব্যৱহাৰ কৰিছোঁ, বেকিং ছ'ডা ব্যৱহাৰ কৰা নাই। আপোনালোকে বেকিং ছ'ডাও ব্যৱহাৰ কৰিব পাৰে। সাধাৰণতে এতিয়া যিমান আচলতে তেল লোৱা হৈছে তাৰ কম পৰিমাণে আটা নহ'লে ময়দা ল'লে বেছি ভাল। সেইটো আন্দাজত মই আচলতে লওঁ। এতিয়া গ্ৰেট কৰি লোৱা গাজৰ লৈ লৈছোঁ। আচলতে কনচিষ্টেঞ্চিটো বহুত আচলতে বেছি ডাঠো হ'ব নালাগে, বেছি পাতলো হ'ব নালাগে, নহ'লে তাৰমানে থপথপীয়া বেয়া হয়, কেকটো খাবলৈও ভাল নহয় আৰু নুফুলেও। শেষত মই এতিয়া ড্ৰাই ফ্ৰুটছ দি দিছোঁ। আপোনালোকে এনেকৈ বনাই খাব পাৰে। ময়দা ব্যৱহাৰ নকৰাকৈনো কেনেকৈনো আজি কেকটো বনালোঁ তাকে আপোনালোকৰ ৰেচিপিটো মই শ্বেয়াৰ কৰিলোঁ। ৰেচিপিছবিলাক যদি আপোনালোকৰ মোৰ ভাল লাগিছে কমেণ্ট ছেকশ্যনত জনাব। আৰু বিশেষকৈ মোৰ এতিয়া কেক ৰেডি হৈ গ'ল আধা ঘণ্টাৰ পাছত। কেনেকুৱানো হৈছে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।